আটা মথাৰ সময়ত আপুনি কেতিয়াও এই ভুল নকৰিব নহলে নিজৰ ঘৰলৈ বেয়া দিন অহাটো নিশ্চিত আমি কোনো মানুহে নিবিচাৰো যে আমাৰ ঘৰলৈ বেয়া দিন আহক আমাৰ ঘৰত বেয়া এটা অভাৱ হওক বা আমাৰ ঘৰত এটা বেয়া পৰিস্থিতি হওক তেনে ক্ষেত্ৰত আপুনি আটা মথাৰ সময়ত এই ভুল নকৰিব আপুনি যদিহে কথাখিনি জানিব বিচাৰিছে ভিডিওটো শেষলৈকে চাব আৰু কোৱাৰ ধৰণে কৰিবলৈ চেষ্টা কৰিব আপুনি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই গোটেই লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম আটা মথাৰ সময়ত আমি কি ভুল কৰিব নালাগে আমি প্ৰত্যেক মানুহৰ ঘৰতে দিনৰ কোনোবাটো সময়তটো আটা খাও হয়নে ৰুটি খাও মানে আটাৰ পৰা বনাই ৰুটি খাও তেনে ক্ষেত্ৰত আটা মথতে আমি কিছুমান ভুল কৰিব নালাগে কি কৰিব নালাগে প্ৰথমটো হৈছে বহু মানুহ আছে আটা মথতে তলত পৰি যায় বা কাখত পৰি যায় সেই পৰি যোৱা আটাখিনি আকৌ আপুনি উঠাই ল'ব নালাগে বহু মানুহ আছে পৰা আটাখিনি আকৌ উঠাই লৈছে লৈ আকৌ মঠিবলৈ লাগি গৈছে তেনেকুৱা ভুল নকৰিব কাৰণ পৰা আটাখিনি ইতিমধ্যে জুঠা হৈ যায় আৰু সেই জুঠা আটা যদি আপুনি উঠাই লৈ ভগৱানক ভোগ অৰ্পণ কৰে বা আপোনাৰ পৰিয়ালে খাই ই স্বাস্থ্যৰ পক্ষে যথেষ্ট বেয়া হ'ব পাৰে দ্বিতীয়তে ফ্ৰিজত আটা ৰাখি নথব বহু মানুহৰ অভ্যাস আছে যে ৰাতি বহুত বেছি আটা মঠি ৰাতিপুৱালৈ ৰাখি থৈ দিছে কাৰণ ৰাতিপুৱা লৰালৰি হয় আপুনি সেই ভুল নকৰিব ফ্ৰিজত ৰাখি নথব ইও আপোনাৰ ঘৰলৈ খুব বেছি দৰিদ্ৰতা আনে আৰু তৃতীয়তে হৈছে আটা মঠা পানীখিনি আপুনি বেয়া জেগাত পেলাই নিদিব গতিকে ৰুটি খাওঁতে আটা মঠোতে অকনমান সাৱধানতা মানে যিখিনি নিয়ম কৰিব লাগে সৰু সৰু কথা এই কামখিনি কৰিব ভালদৰে চাব আপোনাৰ ঘৰলৈ ভাল দিন আহিব আৰু সেই কামখিনি যদি উলুটাকে কৰে আপোনাৰ ঘৰলৈ কিন্তু দৰিদ্ৰতা আহিব